बाक्सानि माद्रिसरा मानासाव फैबाय थानाय आसाम विधानसभा बियाबनि बिपिएफनि बिजाथि थानेश्वर बसुमतारीनि जानानै बिसायख'थि फोसावदों मेल मिरु लाइमोन बिपिएफआ। मानास विधानसभा बियाबाव एनडिनि मददाव बिपिएफनि बिजाथि थानेश्वर बसुमतारीनि देरहानाया रोखा। बिटिसिनि मोन 15 बियाबनि मोन 15 बियाबावबो एनडिआ देरहागोन। इउपिपिएलखौ गोख्रोङै सोंखारियो मिरु लाइमोन बिपिएफआ आरो बियाबनि माइनरिटि सुबुंफोराबो बिपिएफनो भट होगोन। নিশ্চয় দিব, কাৰণ বিটিএডিত আপোনালোকে দেখিছে হাগ্ৰামা মহিলাৰী ছাৰৰ নেতৃত্বত ধুনীয়াকৈ চৰকাৰ এখন চলি আছে। ইয়াত কোনো ধৰণৰ হিন্দু মুছলমান এনেকুৱা শব্দ আমাৰ বিটিচিত নাই, কাৰণ হাগ্ৰামা মহিলাৰী ছাৰে এই বস্তুটো শিকাইছে যে বিটিচিবাসী ৰাইজে গম পাইছে যে তেখেতে যি বিপিএফ দল পৰিচালনা কৰিছে, এই বিপিএফ দলটো এটা বাগিচাৰ দৰে। এটা বাগিচাত যেনেকৈ নানান ধৰণৰ ফুল এটা বাগিচাত থাকে, ঠিক তেনেকে আজি আমাৰ বিপিএফ দলৰ মঞ্চখন আপোনালোকে চাব। বিপিএফ দলৰ মঞ্চত আমি যেতিয়া মঞ্চখন আমি চাওঁ, আপোনালোকে চাব তাত সকলো জাতি সম্প্ৰদায়ৰ মানুহ একেলগে একেটা মঞ্চত বহি পেলাই কথা কোৱাৰ সুবিধাটো আমাৰ হাগ্ৰামা মহিলাৰী ছাৰে দিছে। আৰু সেই হেতুকে আমাৰ মাইনৰিটিৰ কাৰণে হাগ্ৰামা মহিলাৰী ছাৰে যিবিলাক আঁচনি দিছে তাত কোনো ধৰণৰ ইয়াতে কৃপণালী আমাৰ কাৰণে কৰা নাই। আমি যেনেকৈ 5টা গেৰাণ্টি দিছিল, এই 5টা গেৰাণ্টিত যেনেকৈ আমি এই নিবনুৱা যুৱক যুৱতীসকলৰ কাৰণে যিটো আমি 2 লাখ টকা ইতিমধ্যে আমি দিলোঁ, তাত আমাৰ মাইনৰিটিসকলেও যথেষ্ট সংখ্যক মাইনৰিটিসকলেও পাইছে। IBS আমি 10,000কৈ দিছোঁ, তাতেও মাইনৰিটিসকলে পাইছে। আৰু সেই হেতুকে আমি যি 5টা গেৰাণ্টি দিছিলোঁ, 5টা গেৰাণ্টিৰ কাম যোৱা 10 ফেব্ৰুৱাৰী তাৰিখৰ পৰা আৰম্ভ হৈছে মাত্ৰ, আৰু প্ৰত্যেক বছৰতে এনেকুৱা আঁচনিবিলাক পাই থাকিব। সেইকাৰণে বিটিচিত কোনো ধৰণৰ ইয়াতে আমাৰ এই এনডিএৰ প্ৰাৰ্থী হওক আৰু যি দলৰে কি নহওক কিয়, আমাৰ এই বিপিএফ দলৰ প্ৰাৰ্থী হিচাপে এনডিএৰ প্ৰাৰ্থী হিচাপে এইবাৰ মাইনৰিটি ভোটবিলাক আমাৰ প্ৰাৰ্থীক দিব আৰু জয়যুক্ত কৰাব। তেওঁলোকৰ কথা বাদ দিয়ক, কাৰণ ইউপিপিএলে কি কয়, তেওঁলোকৰ নিজৰে স্থিতি নাই, তেওঁলোকে এটাও এইবাৰ চিট নাপাব। কাৰণ যোৱা বিগত 5টা বছৰ সকলোৱে বিটিচিবাসী ৰাইজে জানে যে তেওঁলোকে কি কৰিছে, কাৰণ মাইনৰিটিৰ কাৰণে ইউপিপিএলে একো কৰিব পৰা নাছিলে। যোৱা 5টা বছৰত এজন নমিনেটেড MCLA তেওঁলোকে দিয়া নাছিল। তেওঁলোকে আমাৰ যি CSB বোৰ্ড লাষ্ট টাইমত গঠন কৰি পেলাই দিছিলে, কিন্তু মাইনৰিটিৰ কাৰণে যিবিলাক আঁচনিৰ কথা তেওঁলোকে কৈছিলে বা ঘোষণা কৰিছিলে, এটা আঁচনিও মাইনৰিটিৰ কাৰণে কৰা নাছিলে। আনকি মই ক'লোৱেই আপোনালোকক যে এটা নমিনেটেড MCLA দিব পাৰিলেহেঁতেন, যিহেতু তেওঁলোকে প্ৰাৰ্থী হিচাপে কেণ্ডিডেট থিয় কৰাইছিলে। এজনো যোৱা 5 বছৰত ইউপিপিএলৰ চৰকাৰত মাইনৰিটিৰ ফালৰ পৰা জিকা নাছিলে, প্ৰাৰ্থী জিকা নাছিলে। সেই হেতুকে বিটিচিৰ যিটো চুক্তি 6 চিডিউলৰ চুক্তি মৰ্মে যিটো সম্প্ৰদায়ৰ পৰা নিৰ্বাচিত MCLA নাথাকে, সেই সম্প্ৰদায়ৰ পৰা কি কৰিব পাৰে, নমিনেটেড MCLA দিব পাৰে। কিন্তু যোৱা 5টা বছৰত প্ৰমোদ বড়ো ডাঙৰীয়াই তেওঁৰ নেতৃত্বত এজনো আমাৰ মাইনৰিটিৰ ফালৰ পৰা নমিনেটেড MCLA দিয়া নাছিল। সেই হেতুকে তেওঁলোকৰ কথা মতে আমাৰ বিটিচিবাসী মাইনৰিটি ৰাইজ নচলে। মাইনৰিটি ৰাইজ এইবাৰ আমাৰ বিপিএফৰ পক্ষত আছে আৰু এনডিএৰ প্ৰাৰ্থীৰ পক্ষত আছে। আৰু এইটোতো চাওক, এইটো ৰাজনৈতিক অধিকাৰ সকলোৰে আছে, তেওঁলোকেও খেলিছে, খেলিব পাৰে, নিশ্চয় খেলিছে। কিন্তু তাতকৈ চাওক, ডাঙৰ কথাটো হ'ল ৰাইজৰ দলৰ প্ৰাৰ্থীৰ কথা মই নকওঁ। আপোনালোকে সুধিছে, আমাৰ ইয়াতে যিজন প্ৰাৰ্থী আছে থানেশ্বৰ বসুমতাৰী, তেখেত যথেষ্ট অভিজ্ঞতা থকা একজন আমাৰ ব্যক্তি। তেখেত আগতেও 2বাৰৰ বিধায়ক আছিলে, চাপাগুৰি সমষ্টিৰ পৰা 2বাৰৰ তেখেত বিধায়ক আছিলে। সেই হেতুকে আমাৰ মানাস সমষ্টিৰ 41 নম্বৰ মানাস সমষ্টিত আমাৰ ৰাইজে এইবাৰ থানেশ্বৰ বসুমতাৰী ছাৰক বিপুল ভোটত জয়যুক্ত কৰি দিছপুৰলৈ পঠাব।